25 জানুৱাৰীত মুকলি কৰিব এটিকলি দুটিপাত আঁচনিৰ এই আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকে পাব 5,000 টকা ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৭৫,000 যুৱক যুৱতীক 2 লাখ টকাকৈ দিয়াৰ প্ৰক্ৰিয়া 25 তাৰিখে ৰাতিপুৱা মই ডুমডুমালৈ যাম আৰু সমগ্ৰ ৰাজ্যতে এটিকলি দুটিপাত এই আঁচনিখন আমি আৰম্ভ কৰিম 25 তাৰিখে ৰাতিপুৱা আৰু ডুমডুমাত আমি এই আঁচনিখন আৰম্ভ কৰিম অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক কেজুৱেল আৰু পাৰ্মানেণ্ট শ্ৰমিক সকলোৱে 5,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব এই আঁচনিখন আমি আৰম্ভ কৰিম 26 তাৰিখে দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা মই ডিব্ৰুগড়ত উত্তোলন কৰিম কাৰণ ডিব্ৰুগড়ক ইতিমধ্যে আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছো অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব এই আঁচনিখন 7 তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ 1 লাখ টকা বিতৰণ কৰিম তাৰ পিছত 12খন আৰু সভা অনুষ্ঠিত হ'ব ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম বিশ্বনাথ শোণিতপুৰ দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম বাক্সা তামুলপুৰ ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামুলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম